So বন্ধুসকল আপোনালোকে সকলোৱে গম পায় বৰ্তমান সময়ত অসমত উচ্ছেদ চলি আছে অসমত বহু মানুহক অসম চৰকাৰে উচ্ছেদ কৰি আছে এনেকুৱাকৈ ঘৰবোৰ ভাঙি দি আছে সো এই সময়ত অসম চৰকাৰে লাখ লাখ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কেনসেল কৰি আছে ইতিমধ্যে বহু মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কেনসেল কৰিছে আৰু বহু মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা আগলৈ কেনসেল কৰিব সো আপোনালোকে কেনেকৈ চেক কৰিব আপোনাৰ নামটো ভোটাৰ তালিকাৰ পৰা কেনসেল হল নেকি বা যদি পিছতো আপোনাৰ নামটো ভোটাৰ তালিকাৰ পৰা কেনসেল হয় তেনেহলে আপুনি কেনেকৈ চেক কৰিব সেই বিষয়ে মই আপোনাক সম্পূৰ্ণকৈ দেখুৱাই দিম আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব আপুনি প্ৰথমত আপোনাৰ মোবাইলৰ গুগল ব্ৰাউজাৰ অন কৰিব অন কৰাৰ পিছত আপুনি ইয়াত লিখিব সো আপুনি এনেকুৱাকৈ লিখিব ভোটাৰ লিষ্ট 2025 এনেকুৱাকৈ লিখি আপুনি সাৰ্চ কৰিব তাৰ পিছত কিন্তু আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব আপুনি ইয়াত চাব ইলেক্ট্ৰল ৰোল আপুনি ইয়াত ক্লিক কৰিব আপুনি যেতিয়া ক্লিক কৰিব আপোনাৰ সন্মুখত কিন্তু এনেকুৱাকৈ আহিব আপোনাৰ নামটো এই লিষ্টত আছে নে নাই আপুনি জানিবলৈ পিডিএফ ইলেক্ট্ৰল ৰোল আপুনি ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত কিন্তু আকৌ এনেকুৱাকৈ আহিব এতিয়া আপুনি আপোনাৰ ষ্টেটৰ নামটো সিলেক্ট কৰিব এইফালে চাব আসাম তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব আপুনি ইয়াত চাব পিডিএফ ইলেক্ট্ৰল ৰোলছ আপুনি ইয়াত ক্লিক কৰিব তাৰ পিছত আপুনি ইয়াত ক্লিক কৰিব এনেকুৱাকৈ পাব আপুনি ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত তাৰ পিছত আপোনাৰ সন্মুখত আকৌ এনেকুৱাকৈ আহিব ইয়াত আসাম থাকিব তাৰ পিছত আপুনি ইয়াত চাব ডিস্ট্ৰিক্ট আপুনি ইয়াত ক্লিক কৰিব কৰাৰ পিছত ইয়াৰ পৰা আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো আপুনি সিলেক্ট কৰিব তাৰ পিছত আপুনি এইফালে চাব সিলেক্ট এছেম্বলি ইয়াত ক্লিক কৰিব কৰাৰ পিছত ইয়াৰ পৰা আপোনাৰ এছেম্বলি নামটো সিলেক্ট কৰিব সমষ্টিৰ নামটো আপুনি সিলেক্ট কৰাৰ পিছত ইয়াত চাব ল্যাঙ্গুৱেজ ইয়াত ক্লিক কৰিব কৰাৰ পিছত আসামিজ সিলেক্ট কৰিব তাৰ পিছত আপুনি এইফালে চাব এটা ক্যাপচাৰ কোড আপুনি এই নম্বৰ কেইটা এইটো ঘৰত আপুনি বহুৱাই দিব আপুনি তলফালে যাব আপুনি ইয়াত তলফালে অহাৰ পিছত আপোনাৰ ভোট কেন্দ্ৰৰ নামটো আপুনি ইয়াৰ পৰা বিচাৰি উলিয়াব যদি আপুনি বিচাৰি নাপায় আপুনি কি কৰিব আপুনি এইফালে চাব সাৰ্চ আপুনি ইয়াত আপোনাৰ ভোট কেন্দ্ৰৰ নামটো আপুনি সাৰ্চ কৰিব পাৰিব আপুনি এনেকুৱাকৈ সাৰ্চ কৰিব চাব আপোনাৰ ভোট কেন্দ্ৰৰ নামটো এনেকুৱাকৈ অহাৰ পিছত আপুনি এইফালে চাব ফাইনাল ৰোল 2025 আপুনি ইয়াত ক্লিক কৰিব যেতিয়া আপুনি ইয়াত ক্লিক কৰিব আপোনাৰ সন্মুখত আপোনাৰ মোবাইলত এই লিষ্টটো ডাউনলোড হ'ব তাৰ পিছত আপুনি ওপেন ইয়াত ক্লিক কৰিব সো আপোনাৰ ভোটাৰ তালিকাখন এনেকুৱাকৈ আহিব আপুনি এনেকুৱাকৈ আপোনাৰ ভোটাৰ তালিকাখন চেক কৰক তো বন্ধুসকল আজিৰ ভিডিওটো ইমানেই আছিল ধন্যবাদ